শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে পুনৰ এফআইআৰ দাখিল কৰিছে আৰু এইবাৰ অসমীয়া মহিলা মঞ্চই এজাহাৰ দাখিল কৰিছে। তেওঁলোকে দাবী কৰিছে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে সংঘটিত হোৱা ঘটনাৰ সময়ত যিকেইটা ধুৰন্ধৰ ছিংগাপুৰত আছিল সেইকেইটা ধুৰন্ধৰ শীঘ্ৰে আহিব লাগে। এতিয়া সংবাদ মাধ্যমৰ সন্মুখত, সামাজিক মাধ্যমৰ সন্মুখত একাংশই ঘৰিয়ালৰ চকুপানী টুকিছে। সিদ্ধাৰ্থ শৰ্মাক কোনে পত্ৰ লিখি দিছে? অসমীয়াটো লিখিব নাজানে, তেনেস্থলত কোন অসমীয়াই সিদ্ধাৰ্থ শৰ্মাক পত্ৰ লিখি দিছে? এই সকলো প্ৰশ্ন উত্থাপন কৰিছে আৰু শীঘ্ৰে ইয়াৰ উত্তৰ বিচাৰিছে। লগতে এই চাৰিজনৰ বিৰুদ্ধে পুনৰ এফআইআৰ দাখিল কৰিছে এইবাৰ অসমীয়া মহিলা মঞ্চই। লৈছো এই মুহূৰ্তৰ সবিশেষ। শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ, শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পুনৰ দাখিল কৰা হৈছে এফআইআৰ। দুলীয়াজানত অসমীয়া মহিলা মঞ্চই এজাহাৰ দাখিল কৰিছে এই চাৰিওজনৰ বিৰুদ্ধে। সংবাদ মাধ্যমলৈ আহি একাংশই ঘৰিয়ালৰ চকু পানী টুকিছে। একাংশই নিজৰ দুখ নাই বুলি সংবাদ মাধ্যমৰ আগত আহি, সামাজিক মাধ্যমত আহি নিজৰ চাফাই দিছে। সিদ্ধাৰ্থ শৰ্মা কোন অসমীয়াই চিঠি লিখি দিছে? এজন অন্য অসমীয়া ব্যক্তি কোনে ইমান শুদ্ধকৈ অসমীয়াত চিঠি লিখি দিলে? জুবিন গাৰ্গৰ লগত থকা ছিংগাপুৰৰ সকলো ধুৰন্ধৰ তদন্তৰ আওতাত আহিব লাগিব। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰো দাবী তুলিছে এতিয়া অসমীয়া মহিলা মঞ্চই। আৰু এইদৰে পুনৰ এজাহাৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। অসমবাসীয়ে এতিয়া ন্যায়ৰ দাবী উত্থাপন কৰিছে। সকলোৱে বিচাৰিছে যে সকলোৰে মৰমৰ জুবিন গাৰ্গে ন্যায় পাওক, কিয়নো জুবিন গাৰ্গৰ সৈতে যি ঘটনা সংঘটিত হ'ল তাক লৈ অসমৰ ৰাইজৰ মনত এতিয়াও বহু প্ৰশ্ন আছে আৰু সেই প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই। তেওঁলোকক কোনে অধিকাৰ দিলে? এগৰাকী অসুস্থ ব্যক্তিক ছিংগাপুৰলৈ লৈ গ'ল আৰু যিগৰাকী ব্যক্তিক বাৰে বাৰে কোৱা হৈছিল, ডক্টৰৰ ফালৰ পৰা পৰামৰ্শ দিয়া হৈছিল যে জুই আৰু পানীৰ পৰা আঁতৰত ৰাখিব লাগে, সেইগৰাকী ব্যক্তিক সাগৰলৈ কিয় লৈ গৈছিল? পানীত কিয় নামিবলৈ দিয়া হৈছিল? এনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। ৰাইজে দাবী কৰিছে সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব। এতিয়া এজাহাৰ দাখিল কৰাৰ পাছত বা এই তদন্ত চলি থকাৰ মাজতেই শ্যামকানু মহন্তই ফেচবুক লাইভ আহিছে। ফেচবুকত লাইভ আহি শ্যামকানু মহন্তই নিজৰ চাফাই দিছে। নিজৰ দুখ নাই বুলি তেওঁলোকে অকল সংবাদ মাধ্যমত অপপ্ৰচাৰ চলিছে বুলি বা এইদৰে একাংশই তেওঁলোকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে বুলি এনেধৰণৰ অভিযোগ উত্থাপন কৰি নিজকে তেওঁলোকে ধোৱা তুলসীৰ পাত সজাইছে। ইমানেই নহয়, সিদ্ধাৰ্থ শৰ্মাই, শ্যামকানু মহন্তৰ পাছত সিদ্ধাৰ্থ শৰ্মাই অসমীয়াত প্ৰশ্ন, অসমীয়াত পত্ৰ লিখিছে। ফেচবুকত এখন দীঘলীয়া পত্ৰ লিখিছে। এগৰাকী অন্য অসমীয়া ব্যক্তিয়ে ইমান শুদ্ধকৈ অসমীয়াত কেনেকৈ পত্ৰ লিখিব পাৰিলে? কোন অসমীয়াই তেওঁক পত্ৰ লিখি দিছে? এই সকলো প্ৰশ্ন উত্থাপন কৰিছে এতিয়া ৰাইজে আৰু ইয়াৰ সকলো বিচাৰ হ'ব লাগিব। এই সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগিব। ইতিমধ্যে এছআইটিয়ে তদন্ত অব্যাহত ৰাখিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও যিটো কৈছে যে আগন্তুক ৩৬ ঘণ্টাৰ ভিতৰত জুবিন গাৰ্গৰ ঘটনাক লৈ বৃহৎ একশ্যন লোৱা হ'ব। যিকোনো মুহূৰ্তত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ মাজতে এইবাৰ শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ, শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে অসমীয়া মহিলা মঞ্চই। তেওঁলোকৰ মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। সঞ্জীৱ নাৰায়ণো কৈছিলে, যেতিয়া তেখেতে কৈছে যে মই ব্যৱসায় যেতিয়া মিটিং এখনত আছিলো তেতিয়া তেখেতে কোনে খবৰ দিছিলে? তেওঁ গৈ জুবিন গাৰ্গৰ ওচৰত যেতিয়া হৈছিলে সেই ফোন কলটো কাৰ পৰা আহিছিলে? তেখেতে এতিয়া সংবাদ মাধ্যমত সংবাদ দিলে দায়সাৰা মন্তব্য দিলে নহ'ব। কালি ঘৰিয়ালৰ চকু পানী টুকি জুবিন গাৰ্গৰ কাহিল পাৰ ঘৰত তেওঁ কি কৰিছেগে? তাত থিয় হৈছেগে। কিয় তেতিয়া লগে লগে নাহিলে? যেতিয়া সমাধি দিয়া হৈছিলে কিয় অনুষ্ঠিত নাথাকিলে? সিদ্ধাৰ্থ শৰ্মাই তেওঁ অসমীয়াত তেওঁলোকে কিছু এপাত চিঠি লিখিছে। যিজন এজন অনা অসমীয়া বনিয়াই তেওঁ অসমীয়া, আমি গম পাইছো সামাজিক মাধ্যমত, সংবাদ মাধ্যমত অসমীয়া নাজানে, তেওঁ কোনে লিখি দিয়া হৈছে? সম্পূৰ্ণ এখন নাটক এখন ৰচনা কৰা হৈছে। ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ সভাপতিয়ে কৈছে মই গম নাপাওঁ। যদি তেখেতে গম নাপায় কিয় তেওঁলোকে নৌকা বিহাৰ কৰিবলৈ গৈছিলে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত? সেই সকলোবিলাক ধুৰন্ধৰ তেওঁলোকৰ অকণো বুকু নকপিলে। যেতিয়া জুবিন গাৰ্গে তেওঁলোকে সাগৰত তেওঁলোকে সাঁতুৰি আছিলে, মুমুখু প্ৰায় অৱস্থা হৈছিলে, তেওঁলোকৰ অকণো বেয়া নালাগিলে? এতিয়া কি তেনেকে তেওঁলোকে তেনেকে কৈ পিনি কাৰোবাক ফোন কৰি পিনি কাৰোবাক তেওঁলোকে চিঠি লিখি সংবাদ মেল দি এই সকলোবিলাক ধুৰন্ধৰ দগাবাজবিলাকে সাৰি যাব নেকি? আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছো, তেওঁলোকক কিয় সময় দিয়া হৈছে? কোনো কাৰণত এই অসমত সোমাবলৈ দিব নালাগে। অকল মাত্ৰ তেখেতক ব্লেক লিষ্টেড কৰিলে নহ'ব। নৰ্থ ইষ্ট ফেষ্টিভেল, ৰঙালী সন্মিলন এইবিলাকৰ পৰা বহিষ্কৃত কৰিলে নহ'ব। অসমতে সোমাবলৈ দিব নালাগে ধুৰন্ধৰ পাপিষ্ঠ। কোনো কাৰণতে জুবিন গাৰ্গে ন্যায় নাপালে কিন্তু আমি বহি নাথাকো অসমীয়া মহিলা মঞ্চত। সঞ্জীৱ নাৰায়ণো কৈছিলে, যেতিয়া তেখেতে কৈছে যে মই ব্যৱসায় যেতিয়া মিটিং এখনত আছিলো তেতিয়া তেখেতে কোনে খবৰ দিছিলে?
তেওঁ গৈ জুবিন গাৰ্গৰ ওচৰত যেতিয়া হৈছিলে সেই ফোন কলটো কাৰ পৰা আহিছিলে তেখেতে এতিয়া সংবাদ মাধ্যমত সংবাদ দিতে দায় হোৱা মন্তব্য দিলে নহ'ব কালি ঘৰিয়ালৰ চকু পানী টুকি জুবিন গাৰ্গৰ কাহিল পাৰ ঘৰত তেওঁ কি কৰিছেগে তাত থিয় হৈছেগে কিয় তেতিয়া লগে লগে নাহিলে যেতিয়া সমাধি দিয়া হৈছিলে কিয় অনুষ্ঠিত তেওঁ নাথাকিলে সিদ্ধাৰ্থ শৰ্মাই তেওঁ অসমীয়াত তেওঁলোকে কিছু এপাত চিঠি লিখিছে যিজন এজন অনাঅসমীয়া বনিয়াই তেওঁ অসমীয়া আমি গম পাইছো সামাজিক মাধ্যমত সংবাদ মাধ্যমত অসমীয়া নাজানে তেওঁ কোনে লিখি দিয়া হৈছে সম্পূৰ্ণ এখন নাটক এখন ৰচনা কৰা হৈছে ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ সভাপতিয়ে কৈছে মই গম নাপাওঁ যদি তেখেতে গম নাপায় কিয় তেওঁলোকে নৌকা বিহাৰ কৰিবলৈ গৈছিলে ছিংগাপুৰত জুবিন গাৰ্গৰ লগত সেই সকলোবিলাক ধুৰন্ধৰ তেওঁলোকৰ অকণো বুকু নকপিলে যেতিয়া জুবিন গাৰ্গে তেওঁলোকে সাগৰত তেওঁলোকে সাঁতুৰি আছিলে তেওঁ মুমুখু প্ৰায় অৱস্থা হৈছিলে তেওঁলোকৰ অকণো বেয়া নালাগিলে এতিয়া কি তেনেকে তেওঁলোকে তেনেকে কৈ পিনি কাৰোবাৰ ফোন কৰি পিনি কাৰোবাৰ তেওঁলোকে চিঠি লিখি সংবাদ মেল দি এই সকলোবিলাক ধুৰন্ধৰ দগাবাজবিলাকে সাৰি যাব নেকি আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছো তেওঁলোকক কিয় সময় দিয়া হৈছে কোনো কাৰণত এই অসমত সোমাবলৈ দিব নালাগে অকল মাত্ৰ তেখেতক ব্লেক লিষ্টেড কৰিলে নহ'ব নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী সন্মিলন এইবিলাকৰ পাতে বহিষ্কৃত কৰিলে নহ'ব অসমতে সোমাবলৈ দিব নালাগে ধুৰন্ধৰ পাপিষ্ঠ